Hi everyone, আজি আমাৰ আৰু এটা নতুন ভিডিও হয়। আজি মই ম্যাথছৰ আৰু এখন ইউনিট টেষ্ট পেপাৰ সলভ কৰি দিম, যেহেতু ইউনিট টেষ্ট পেপাৰ বিলাক সলভ কৰি তোমালোকক দেখাই আছো। আৰু আজি ম্যাথছৰ আৰু এখন পেপাৰ আমাক দিছে এজন ষ্টুডেন্টে। তো ফাৰ্স্ট অফ অল থ্যাংক ইউ তোমাক। আৰু এই বহুত কেখন ইউনিট টেষ্ট পেপাৰ আছে, অকল 2-3খনহে ইউটিউবত দেখাব পাৰো। তো গুটেখিনি যদি পিডিএফ লাগে ম্যাথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰি তাত ফ্ৰী মেটেৰিয়েলছত গলেই হ'ল। তো ফ্ৰীতে তোমালোকে ইউনিট টেষ্টৰ চেম্পল পেপাৰ পাবা, ইয়াৰ উপৰি ইউনিট টেষ্টৰ বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ পেপাৰখিনি তাৰ পৰা চাই ল'ব পাৰা, ঠিক আছে। তো ফাৰ্স্ট অফ অল কওঁ, এই কুৱেশ্যনখিনি মই অলপ স্পীডত কৰিম, এমচিকিউখিনি দেখাই দিম, কাৰণ আমাৰ কোৰ্সত গুটেখিনি বস্তু মই পঢ়াই দিছো। তো আজি জাস্ট প্ৰেক্টিস হিচাপে লম, ঠিক আছে। তো মই অকমান জুম কৰি দিওঁ যাতে সকলোৱে ধুনীয়াকৈ দেখা পোৱা। ওকে, তো ইংলিশ মিডিয়ামৰ প্ৰশ্ন হয় যেহেতু মই অলপ কৈ যাম অসমীয়াত। প্ৰথম কৈছে যে যিকোনো প্ৰাইম নাম্বাৰ মৌলিক সংখ্যাৰ বাবে ৰুট এক্স কি হ'ব? যিকোনো মৌলিক 2 হয়, ৰুটটো কি হয়? অপৰিমেয় সংখ্যা, তো ইৰেশনেল নাম্বাৰ, অপশন এ। তাৰপিছত কি কৈছে? দ্য এলচিএম অফ টু পজিটিভ নাম্বাৰ পি এণ্ড কিউ ইজ ইমান। তো পি আৰু কিউ দুটা নাম্বাৰ আছে, ইহঁতৰ এলচিএম কিমান হয়? অৰ্থাৎ লসাগু এক্স কিউব ওয়াই কিউব জেড কিউব। ওকে, এটা আমাক পি কৈছে কিমান? এক্স কিউব ওয়াই কিউব জেড, য'ত এক্স আৰু ওয়াই জেড ইহঁতৰ প্ৰাইম নাম্বাৰ হয়, অৰ্থাৎ মৌলিক উৎপাদীকৰণ যে কৰে। তো কিউ কোনটো হ'ব পাৰে সুধিছে, কিউ কোনটো হ'ব পাৰে, ঠিক আছে। প্ৰথম কৈছে এক্স ওয়াই জেড হ'বনে? x2 y4। চোৱা, প্ৰথম কথা এটা কথা মনত ৰাখিবা, এলচিএম মানে কি? আমি গোটেইকেইটা মৌলিক উৎপাদক লওঁ আৰু সবৰে হাইয়েষ্ট কেইটা লওঁ, হাইয়েষ্ট পাৱাৰ। এতিয়া চোৱা, প্ৰথমটো কি কৈছে মই এটা এটাকে দেখাই যাম, ঠিক আছে। তো প্ৰথমটো কি কৈছে? এক্স ওয়াই জেড। যদি কিউ এক্স ওয়াই জেড হয়, 3 আৰু ইয়াত 1 হাইয়েষ্ট পাৱাৰ 3 আৰু 1 হাইয়েষ্ট পাৱাৰ 3, ইয়াত 3 আছে, ইয়াত চোৱা, ইয়াত হাইয়েষ্ট পাৱাৰ 1, ইয়াতো 1, কিন্তু 1 আৰু 1 পৰা 3 হে গ'ল, নহ'ব। সিমিলাৰলি x2 y4 z2 নহ'ব, কাৰণ ইয়াতে 2 আছে, এখিতে 2 আহিব, এখিতে 3 আহিব, তো এখিতে 4 আহিব, কিন্তু এখিতে 2 আহিব, ইয়াতে 1 আছে, 2 আৰু 1 ৰ হাইয়েষ্ট পাৱাৰ 2 হে হয়, নহ'ব। x y z কিউব হ'ব, ঠিক আছে, অপশন বি টো হ'ব। তেতিয়া কি হ'ব চোৱা, x y z কিউব। তেতিয়া 3 আৰু 1 ৰ পৰা হাইয়েষ্ট 3 আৰু 1 ৰ পৰা হাইয়েষ্ট 3 পাৱাৰ। সিমিলাৰলি ইয়াতে 1 আছে, ইয়াতে 3, হাইয়েষ্ট 3 হৈ গ'ল। নেক্সট হৈছে গ্ৰাফ ফৰ দ্য পলিনমিয়েল ax² + bx + c ইজ। যিকোনো এটা বহুপদৰ কাৰণে গ্ৰাফটো হয় এইটো সাইডত হয়, এইটো নহলে এইটো উল্টা, এইটো কি বুলি কোৱা হয়? প্যাৰাবোলা, ঠিক আছে। নেক্সট প্ৰশ্নটো চাওঁ আহা। এইটো একেবাৰে ইজি, জাস্ট ফৰ্মুলাটো সুধিছে, এটা ত্ৰিঘাত বহুপদ হয়, তো আলফা বিটা গামা কি হয়? কমেন্ট কৰিবা, ঠিক আছে। মই কৈ নাথাকো সব বস্তু, ইমান ইজি বস্তু। নেক্সট সুধিছে কি, অকমান জুম কৰি দিম তোমালোকে যাতে দেখি পোৱা। Which of the following is not a polynomial? কোনটো পলিনমিয়েল নহয়? 6x + 5 হয়, 4x² √3x, x ৰ লগত ৰুট নাই, তো এইটো হ'ব। 7/3x³ x² x, এইটো হ'ব। কিন্তু ইয়াত চোৱা, x² টো তলত আছে, ডিভাইড হৈ থাকিব নোৱাৰে কেতিয়াও, তো অপশন এ ইজ দ্য ৰাইট এনসাৰ। What is the degree of a constant polynomial? Constant polynomial মানে অকল কনস্ট্যান্ট আছে, অৰ্থাৎ 2 3, ঠিক আছে, যিকোনো কনস্ট্যান্ট আছে, ইয়াৰ ডিগ্ৰী কিমান? 2 লগত x⁻0 পূৰণ হৈ আছে, তো ডিগ্ৰী হ'ব 0। কিউবিক পলিনমিয়েলৰ ডিগ্ৰী 3, কাৰণ কিউবিক মানে 3, ওপৰত 3 আছে। কোৱাড্ৰেটিক ইকুৱেশ্যন হুজ ৰুটস আৰ ৰিয়েল এণ্ড ইকুৱেল। তো যদি এটা দ্বিঘাত বহুপদৰ ৰিয়েল আৰু ইকুৱেল কোৱাড্ৰেটিক পলিনমিয়েল থাকে, তেনেহলে কি হ'ব জানানে? b² - 4ac = 0 হ'ব লাগিব, অৰ্থাৎ b² = 4ac কোনটোৱে স্যাটিসফাই কৰে চাবা, ঠিক আছে। তো ইয়াৰ ভিতৰত চাবা, তোমালোকে এইটো চেপ্টাৰ 4 ৰ পৰা দিছে, দ্বিঘাত সমীকৰণ চেপ্টাৰটোৰ পৰা দিছে, ঠিক আছে। তো এইটো চাব লাগিব তোমালোকে। তো তোমালোকে গোটেই কেইটাৰ কাৰণে b² আৰু 4ac উলিয়াই চোৱা, যোনটো সমান হয় সেইটো হ'ব, ঠিক আছে। নেক্সট প্ৰশ্ন, the positive root of 3√3x² + 6 = 9 is। পজিটিভ ৰুট কোনটো হয় সুধিছে, তো আমি কৰিব লাগিব এইটো। 2√3x² + 6 = 9, তো ইয়াৰ স্কয়াৰটো উঠাবৰ কাৰণে ইয়াতো স্কয়াৰ কৰিম, ইয়াতো কৰিম, 81, তো 3x² = 6 তো এইফালে লৈ যাম, 81 - 6, তো কিমান হ'ব? 75।
তো x স্কয়াৰ হ'ব 75/3 অৰ্থাৎ 25 তো পজিটিভ ৰুট দিছে তো 25 ৰ স্কয়াৰ দুটা হ'ব এটা 5 এটা -5 পজিটিভ তো হ'ব 5 অপচন সি ঠিক আছে নেক্সট দিছে কি যদি কোৱাড্ৰেটিক ইকুৱেচন x স্কয়াৰ + 4x + k ৰিয়েল আৰু ডিস্টিংক্ট ৰুট থাকে তেন্তে কি হ'ব অথন নিচিনা সেম বস্তু x স্কয়াৰ + 4x + k তো যদি রিয়েল আৰু ডিস্টিংক্ট রিয়েল হলে কি হয় b স্কয়ার - 4ac গ্রেটার দেন 0 আৰু সরি রিয়েল আৰু ইকুয়াল হলে এই বস্তু ইকুয়াল হৈ যাব ডিস্টিংক্ট মানে বেলেগ বেলেগ তো এটো কাৰণে গ্রেটার দেন তো কি হ'ব ইয়াত এই ইকুয়েশনটো আমি যদি চাও b স্কয়ার মানে x ৰ লগত 4 আছে 4 স্কয়ার - 4 ইনটু a মানে হল 1 ইফালে k greater than 0 তো 16 - 4k 4k তো এফালে লৈ যাম আমি ইয়াতে যে a greater than সিম্বলটো আছে এটো ইকুয়াল বুলি আমি সলভ কৰিব পাৰো চাৰিয়ে ইয়াক কাটি দিয়া 4 greater than k এটোকে উল্টাই লিখিলে k টো সাইডে লেস আছে তো k less than 4 অপশন A is the right answer ঠিক আছে সো আমি নেক্সট কোয়েশ্চনত যাও এটা ট্রায়াঙ্গল আছে DNE তাত পয়েন্ট হয় AB আৰু AC ট্রায়াঙ্গলত যাতে AD মান হয় BD মান হয় BC মান হয় তাৰ পিছত DE খুলিছে আমি ধুনিয়াকে কৰবা বস্তুটো A B C D আৰু E ইয়াত পয়েন্ট হয় ঠিক আছে D আৰু E ইয়াত পয়েন্ট হয় তাৰ পিছত DE প্যাৰালেল BC হয় তাৰপিছত কৈছে যে AD 2 cm মানে এখিনি 2 cm BD 3 cm এখিনি 3 cm BC 7.5 এখিনি 7.5 ওকে আমাক খুদিছে DE এটো কিমান হ'ব এটা সোয়া আমি এই দুইটা ট্রায়াঙ্গল কি হ'ব সদৃশ হ'ব কোনটো কোনটো ADE সদৃশ ADE মানে এই গুটেটো আৰু এই ডাঙৰটো সদৃশ হ'ব ABC so therefore আমি এই দুটা বস্তু ইউজ কৰিম এটো সাইডৰ এটো আৰু এটো এই দুটা বস্তু ঠিক আছে তো তাৰ মানে কি হ'ব প্ৰথম আমি সৰু ত্ৰিভুজটোৰ কাৰণে এটো AD ললো ডিভাইডেড বাই ডাঙৰ ত্ৰিভুজটোৰ কাৰণে AB ইকুৱেল টু সিমিলাৰলি এফালে সৰু ত্ৰিভুজটো DE এফালে BC হল সো ইয়াতে কি হ'ব AD মানে হল এটো 2 AB মানে এই গুটেটো 2 আছে ইয়াত 3 আছে অৰ্থাৎ 5 DE তো আমি না জানো উলিয়াব লাগে ইয়াত আছে 7.5 এটা সোয়া 7.5 আৰু 2 পূৰণ হলে কিমান হ'ব 15 তাৰপিছত 5 DE অৰ্থাৎ 5 এডিয়া তলত মানে পিছত তুমি কৰিলে এটো আহিব যেটা ক্ৰস মাল্টিপ্লাই কৰিবা তো आंसर 3 পাবা অপচন বি ইজ দা ৰাইট आंसर ঠিক আছে তো आंसर তোমালোকে 3 পাবা নেক্সট কোৱেশ্চন সোয়া আৰু কিছুমান কোৱেশ্চন আছে এটো সাইডে নেক্সট সুধিছে এটা ফিগাৰ দিয়া আছে যদি PQ প্যাৰালেল RS হয় তেনে হলে x অফ ভ্যালু কিমান হ'ব ইয়াতে x আছে এটো তো এটো প্যাৰালেল থিওৰেম এপ্লাই কৰিলে ন এটো আৰু এটো প্যাৰালেল এটো ডিভাইডেড বাই এটো ইকুৱেল টু এটো বাই এটো একেবাৰে ইজি তাৰপিছত দুটা নেচাৰেল নাম্বাৰৰ মাজত কেটা নাম্বাৰ অফ নেচাৰেল নাম্বাৰ আছে দুটা স্কয়াৰৰ মাজত কনজিকিউটিভ ফৰ্মুলা এপ্লাই কৰা একদম ইজি মই বাৰে বাৰে কৈ থাকো এটো কমেন্ট কৰিবা এই বস্তুটো মই কৰি নিদিও ইমান ইজি বস্তু 13 নম্বৰটো কৰিবা 14 নম্বৰটো কবা কমেন্ট কৰি 306 আৰু 657 ৰ যদি এলসিএম ইমান হয় HCF কিমান হ'ব ডাইৰেক্ট হৰণ কৰিলে হ'ল পূৰণ ফলৰে একেবাৰে ইজি বস্তু এটা 0 ইয়াত সাম অফ জিৰোস কৰিছে কি কোৱেশ্চন হয় x স্কয়াৰ - 3 তো এই পলিনোমিয়েলটো তো সাম অফ 0 কি হয় আলফা প্লাস বিটা মাইনাস b বাই a ইয়াতে b কি হয় b মানে x ৰ লগত থাকা ইয়াতে x নাই তো 0 ডাইৰেক্ট 0 হ'ব under what condition 1 0 of ax square plus bx plus c will be reciprocal of the other কোনটো কন্ডিশনৰ ৰেচিপ্ৰকেল হ'ব ৰেচিপ্ৰকেল মানে সোয়া প্ৰতিক্ৰম অলপগত কৰি আহিছিল মানে অলপগত নহয় মানে আমি লাষ্ট এটা ভিডিওত কৰি আহিছিল তো প্ৰতিক্ৰম হলে এটা আলফা হয় এটা 1 বাই আলফা হয় তো হিটা পূৰণফল কি হ'ব 1 হ'ব ন দুটা প্ৰতিক্ৰম দুটা মূল আছে এই দুটা ৰেচিপ্ৰকেল তো পূৰণফল 1 হ'ব
আৰু মূল দুটাৰ পূৰণফলৰ ফৰ্মুলাটো কি c/a তো ইয়াৰ পৰা c = a তো মানে a = c অপচন c ইজ দা ৰাইট আনসাৰ দুটা নাম্বাৰ দিয়া আছে ইহঁতৰ HCF উলিয়াব লাগে গখাও ইয়াতকে ইজি প্ৰশ্ন হয়তো নাহে তাৰপিছত আৰু কেইটামান প্ৰশ্ন আছে MCQ খিনি যেহেতু মই গোটেইখিনিয়ে কৰি দিম বাৰু ইয়াতে বেছি MCQ আছে 25টা মোৰ মক টেষ্টত মই যোনটো চেম্পল পেপাৰ বনাইছিলো তাতো 25টাই দিছো এটো কাৰণে নেক্সট কোৱেশ্চনটো কি হ'ব অল স্কোয়াৰছ আৰ সকলোবিলাক স্কোয়াৰ কি হ'ব সকলো স্কোয়াৰ সিমিলাৰ হ'ব ন সিমিলাৰ হ'ব সবৰে 90 ডিগ্ৰী 90 ডিগ্ৰী থাকে তে কৈছে D and E are midpoint of AB and AC triangle ABC BC যদি ইমান হয় তেনেহলে লেংথ কিমান হ'ব তো কি কৈছে সোৱা আকৌ ABC ঠিক আছে সো ABC আছে D আৰু E midpoint হয় AB আৰু AC তো D আৰু E midpoint হয় তো এখিনি আৰু এখিনি বা এখিনি সমান হ'ব BC 6 cm BC যদি 6 cm আৰু DE parallel BC okay then length of DE কিমান হ'ব তো DE length কিমান হ'ব এটো অথন নিচিনা সেম সোৱা এটো বাই এ গুটেটো কিমান হ'ব এটো যদি মই x ধৰো এখিনিও x হ'ব কাৰণ সমান ন এটো আৰু এটো সমান তো AD by AB অথনি নিচিনা হ্যাঁ মই ডাইৰেক্ট কৰিছো ট্ৰায়াঙ্গল এপ্লাই কৰিবা তো DE by BC হ'ব তো AD আছে x AB মানে গুটেটো অৰ্থাৎ 2x DE by 6 x কাটা গল 2 ৰে ইয়া কাটিলো 3 থাকিল তো आंसर 3 cm ঠিক আছে which of the following is a rational number কোনটো √9 তো rational দেখাক দেখি হৈ আছে তাৰ পিছৰ প্ৰশ্নটো 21 নম্বৰটো কেটা 0 আছে তো আমি চাম x অক্ষত কেইবাৰ কাটিছে x অক্ষত অকল এবাৰ কাটিছে দেইছা তো এটাই 0 থাকিব অপচন A 1 quadratic equation whose one rational root is 3 plus 2 √2 এটা এটা কথা মন কৰিবা এটা অকন বেছি এডভান্স লেভেল হৈ যায় গল এটা কথা মন কৰিবা যদি এনেকুৱা টাইপ থাকে ন 3 plus √2 বা 3 plus মানে প্ৰথম এটা পৰিমেয় আছে তাৰ পিছত কিবা এটা √2 √6 এনেকুৱা আছে তো এনেকুৱা থাকিলে এটা ৰুট যদি এনেকৈ থাকে আনটো ৰুট কি হ'ব জানেনে প্লাসৰ জায়গাত মাইনাস এই বস্তুটো মনত ৰাখিব এই বস্তুটো অকন এডভান্স লেভেল দি দিলে তো এই বস্তুটো হ'ব ঠিক আছে তো এটো আমি কেনেকৈ কৰিম কোন এটা ৰুট এটো হলে মই তোমালোক এটা শৰ্টকাট শিকাইছিলো যোনটো অকল MCQত খাতে নহয় নে কি কৈছিলো ফৰ্মুলাটো কি হয় x² - α + βx plus alpha beta মানে x² - alpha plus beta মানে এটো আৰু এটো যোগ কৰা এটো আৰু এটো কাটা যাব তো -6x x² - 6x কত আছে এটো এইটো অকল এটাতে আছে তো আমি এটোটা পূৰণ কৰি থাকিব নালাগে আৰু অপচন সি টোৱে হ'ব ঠিক আছে পূৰণ কৰিলেও কৰিব পাৰে এটো a plus b a minus b ফৰ্মুলাত হ'ব তো a² - b² কৰি কৰিব পাৰা কিন্তু অপচন এটো ইয়াত অকল ইয়াতে আছে ঠিক আছে -6x তো এটো হ'ব ঠিক আছে এটা নতুন বস্তু তোমালোকে শিকিলা একো নাই নতুন নতুন কনসেপ্ট শিকি থাকিব লাগে তাৰপিছত আৰু কেটা প্ৰশ্ন আছে আৰু দুই তিনটা মান প্ৰশ্ন আছে ইন এ স্কয়াৰ এটা সাইড যদি 10 cm হয় ডায়াগোনাল কিমান হ'ব চাও হাসন এটা স্কয়াৰ আছে ঠিক আছে এটো সাইড 10 cm এটো সাইড 10 cm তো এটো কিমান হ'ব কৈছে পাইথাগোৰাছ থিওৰেম এপ্লাই কৰো এটো ধৰা x ধৰিলো x² = 10² + 10² অৰ্থাৎ x² = 2 * 10² 10² দুটা আছে তো x কিমান হ'ব √10 10 তো এক্সট্ৰা ন 10² আছে তো ৰুট ওভাৰ কৰিলে 10 তো বেলেগে যাব তো 10 √2 অপচন বি তাহে এটা ৰম্বাসৰ বস্তু হলিলে এটা ৰম্বাসত যদি d1 ইমান হয় d2 ইমান হয় তেনেহলে এৰিয়া কিমান তো ৰম্বাসৰ এৰিয়া ফৰ্মুলাটো ডাইৰেক্ট এপ্লাই কৰিবা তাৰপিছত এই পলিনোমিয়েলটো কি ইকুৱেচন হ'ব এটো ভাঙি দিবা ঠিক আছে তো চাবা x² টো কাটা যাব ঠিক আছে এফালে x² এফালে x² লগত কাটা যাব তো লিনিয়াৰ ইকুৱেচন পাবা তো বাকি গুটে দীঘল প্ৰশ্ন কাকতখন তোমালোকে আমাৰ ম্যাথছ এণ্ড ফিজিক্স আপ এপত গৈ ফ্ৰী মেটেৰিয়েলছত গৈ ডাউনলোড কৰি লোৱা আৰু ভিডিও কেটা কেনেকুৱা লাগিল জনাবা
ল'ৰা ছোৱালী এই ভিডিঅ'টো চাই আছা তোমালোকৰ জ্ঞাতাৰ্থে জনাও যে তোমালোকৰ কাৰণে আমাৰ এখন কুৱেশ্যন বেংক আছে এপত এই কুৱেশ্যন বেংকখন তোমালোকে ল'ব পাৰা মেথছ এণ্ড ফিজিক্স আপ এপটোত গৈ পেলাই ক্লাছ 10 মেনত গ'লে ইয়াতে কি আছে জানেনে এই আমাৰ কুৱেশ্যন বেংকখনৰ নাম প্ৰগতি কুৱেশ্যন বেংক ইয়াতে প্ৰত্যেকটো ছাবজেক্টৰ প্ৰত্যেক চেপ্টাৰৰ প্ৰায় 200 মান MCQ আছে উইথ সলিউশন এটা চেপ্টাৰৰ 200টা মান MCQ সেই গোটেইখিনি কৰিলে তোমালোকে বেলেগ একো কিতাপ পঢ়িব নালাগে একো কুৱেশ্যন বেংক কৰিব নালাগে সেইটো মই গ্যাৰান্টি লৈছোঁ সব ছাবজেক্টৰ 100+ ইয়াৰ উপৰি প্ৰত্যেক চেপ্টাৰৰ পৰা লং কুৱেশ্যনো আছে 100টা মানকে এটা চেপ্টাৰৰ ভাবা ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুইটাৰ বাবে উপলব্ধ আছে মেথছ ইংলিশ সায়েন্স আসামিজ সোশ্যাল এই গোটেইকেইটা সাবজেক্টৰ বাবে প্ৰায় 15000 মান কুৱেশ্যন আছে আমাৰ PDF পাবা এপটোত গৈ পেলাই ঠিক আছে গতিকে যিসকলে লোৱা নাই এতিয়াও বহুত ল'ৰা ছোৱালী পঢ়ি আছে গৈ পেলাই লৈ লোৱা জাস্ট 399 rupees ইয়াৰ উপৰি আমাৰ বহুত কেইটা কোৰ্স আছে তোমালোকে এই কোৰ্সবিলাক জয়েন কৰিব পাৰা যেনেকৈ কুৱেশ্যন বেংক হয় সোশ্যাল সায়েন্সৰ নোটস আছে মই নোটস বনাই দিছো তোমালোকক ইংলিশৰ ফুল কোৰ্স আকাশ ছাৰে পঢ়ায় আকাশ ছাৰে নিজে NIT শিলচৰ হয় ইংলিশত 100 পাইছিলে মেথছৰ ফুল কোৰ্স আছে মই পঢ়াও 1500 rupees এই গোটেই পইচাবিলাক একবাৰ দিলে হ'ল 1500 টকা কাৰণ মই মেথছত নিজে 100 পাইছিলো বহুত ল'ৰা ছোৱালী পঢ়ি আছে সিমিলাৰলি সায়েন্সৰ কোৰ্স আছে মই পঢ়াও 1500 সোশ্যালৰ কোৰ্স আছে মই এটা ইংলিশ মিডিয়ামত কোৰ্স আছে সোশ্যালৰ জন্তু আকাশ ছাৰে পঢ়ায় এটা আসামিজ মিডিয়ামত আছে মই পঢ়াও আৰু জিওগ্ৰাফিৰ নোটস আছে এই গোটেইখিনি তোমালোকে ক'ত পাবা মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰা তাতে গৈ এই জন্তু 10K প্লাস ডাউনলোড 4.4 ৰেটিং আছে ক্লাস 10 মেনত যাবা তাতে গৈ তোমালোকে নিজৰ মৰ্জিমতে কোৰ্সটো পারচেজ কৰিলা প্ৰথম কথা এই কোৰ্সটো পারচেজ কৰোতে তোমালোকে অনলাইন পেমেন্ট কৰিব পাৰা স্ক্যানাৰ আহি যায় তাতো পইচা দিব পাৰা আৰু আগৰ যিমান বিলাক ৰেকৰ্ডেড ক্লাছ হল সেই গোটেই ৰেকৰ্ডেড ক্লাছ বিলাক তোমালোকে ইয়াতে আগৰ ক্লাছ বিলাকো পাই যাবা কোনবা যদি চোৱা নাই ইয়াতে আমাৰ কোৰ্স বিলাকত কি পাবা জানানে লাইভ ভিডিও থাকিব ঠিক আছে লাইভ ভিডিও থাকিব তাৰ পিছত ৰেকৰ্ডেড ভিডিও থাকিব ইয়াৰ উপৰি তোমালোকক ধৰা মক টেষ্ট থাকিব প্ৰত্যেক চেপ্টাৰৰ পৰা মক টেষ্ট কৰাই দিও আমি আৰু ইয়াৰ উপৰিও তোমালোকক লাইভ ডাউট সেশন লওঁ দেওবাৰে গাইডেন্স দিও আৰু ক্লাছৰ নোটস থাকে যেতে মন যায় তোমালোকে ৰেকৰ্ডেড ক্লাছ খিনিও চাব পাৰা প্ৰত্যেকটো বস্তুৰে মই কেয়াৰ লওঁ আৰু বহুত ল'ৰা ছোৱালী যোৱা